আহক আজি সাগুৰ এটা নতুন ৰেচিপি বনাও। তাৰ বাবে মই সাগু 2 কাপ লৈ এইদৰে প্ৰায় 1 ঘণ্টা মানৰ বাবে তিয়াই ৰাখিলো। তিয়াই ৰাখি মই সাগুখিনি বইল কৰি ললো। আন্দাজ মতে চেনি অলপ দি দিছো। তিওৱাৰ পিছত কিন্তু ভালকৈ ধুই লব দেই। এতিয়া চেনিটো নিদিলেও আপোনালোকে চেনি নাখালে নিদিলেও হ'ব। ইয়াত মই নিমখ অকণমানো দিছো টেষ্টৰ বাবে আৰু চেনিও দিছো। আৰু এইখিনি ভালদৰে সিজাই লৈ ইয়াতে মই নিজৰ ইচ্ছামতে যিকোনো ফলমূলে দিব পাৰি। মোৰ ওচৰত যি ফলমূল আছিলে সেইখিনি সৰু সৰুকৈ কুটি লৈ মই ইয়াতে মিলাই দিলো। মই ইয়াত দিছো আপেল, ডালিম, তৰমুজ আৰু আপেল বগৰী আৰু কাজু কেইটামান দিছো। আপোনালোকৰ ওচৰত যিকোনো সব ফলমূল থাকিলে দিলেই হ'ব। হাতখন দেখি কিন্তু নাহাহিব। ডালিম কাটিলে হাতখন কেনেকুৱা হয় সকলোৱে জানে। ইয়াতে মই এতিয়া দিছো প্ৰায় আধা কাপ মান কনডেন্স মিল্ক। হেতু অপচনেল হয়, যদি কনডেন্স মিল্ক নাথাকে ক্ৰীম দিব পাৰিব। আৰু দিছো 1 কাপ মান গাখীৰ। আৰু এইখিনি এতিয়া ভালদৰে মিহলাই লম। আৰু আমাৰ এইয়া মানে সাগুৰ ৰেচিপিটো সাজু হৈ গল। এটা নতুন ফ্ৰুট সাগু মানে বুলি কব পাৰি। আৰু নামটো মই নাজানো, নিজে বনাইছো যিহেতু। আপোনালোকেও যদি এইদৰে খোৱা নাই এবাৰ জুতি লৈ চাব। যদি কল থাকে কল দিলেও ভাল হয়। আৰু আঙুৰ থাকিলে মই আঙুৰো দিছিলো অলপ দেই, দেখাবলেহে নহলে। আঙুৰ দিব পাৰিব। যিকোনো ফলমূলে দি আপোনালোকে এই ৰেচিপিটো জুতি লব পাৰিব। আৰু যদি দৈ অকণমান মিলাও বুলি ভাবে তেনেকেও পাৰিব। সেয়াই, এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকেও যদি মানে বিচাৰে এবাৰ খাই চাব পাৰিব। ব্ৰতত থকা সকলেও এইদৰে বনাই খাব পাৰিব। ঘৰৰ সকলোৱে ভাল পালে এইদৰে খাই। আপোনালোকে ঘৰৰ সৰু ল'ৰা ছোৱালীক বনাই খুৱাবচোন যদি বিচাৰে, তাহাঁতিও ভাল পাব খাই। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চোৱা আপোনালোক সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ জনালো। আজিলৈ আহো তেতিয়াহ'লে। সকলোৱে সুস্থ থাকক আৰু কুশলে থাকক।